আজিৰ এই ভিডিঅ'টো বিবাহিত মহিলাসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো বিবাহিত মহিলাসকলে গা ধোৱাৰ সময়ত ভুলতো নকৰিব এই তিনিটা ভুল যদি আপুনি এগৰাকী বিবাহিত মহিলা হয় তেন্তে আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে যদি আপুনি গা ধোৱাৰ সময়ত এই তিনিটা ভুল কৰে তেতিয়া হলে স্বামীৰ আপোনাৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব আপোনাৰ স্বামীৰ আয়ু কমিবলৈ আৰম্ভ কৰিব সেইবাবে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে যদি আপুনিও স্বামীৰ মংগল কামনা কৰে উন্নতি হোৱাটো বিচাৰে তেন্তে আজিৰ কথাখিনি আপুনি আধৰুৱা নকৰিব শেষলৈকে আপুনি খুব ধ্যান দি কথাখিনি জানি লোৱাটো অত্যন্ত জৰুৰী নমস্কাৰ পুনৰ এবাৰ সকলোকে আমাৰ চেনেলৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক এখন ঘৰৰ মহিলাসকলক লক্ষ্মী ৰূপে মনা হয় আৰু বিবাহৰ পাছত তেওঁলোকৰ সম্বন্ধ স্বামীৰ লগত জড়িত হৈ পৰে তেওঁলোকৰ ভৱিষ্যত স্বামীৰ লগত জড়িত হৈ পৰে সেইবাবে মহিলাসকলে যদি বিশেষকৈ বিবাহিত মহিলাসকলে যদি এই তিনিটা ভুল কাম তেওঁলোকে স্নান কৰাৰ সময়ত কৰে তেতিয়া হলে তেওঁলোকৰ স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব তেওঁলোকৰ কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব আয়ু কমিবলৈ আৰম্ভ কৰিব সেইবাবে আপুনি এই তিনিটা ভুল কাম স্নান কৰাৰ অৰ্থাৎ গা ধোৱাৰ সময়ত কেতিয়াও নকৰিব আজিৰ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয় তেতিয়া হলে আপুনি আপোনাৰ স্বামীৰ মংগল কামনা কৰিব পাৰিব আপুনি স্বামীৰ উন্নতি কৰি তুলিব পাৰিব এগৰাকী মহিলাই বিচাৰিলে অৰ্থাৎ এগৰাকী বিবাহিতা মহিলাই যদি বিচাৰে তেওঁ স্বামীক ধ্বংস কৰি দিব পাৰে আৰু যদি বিচাৰে তেওঁলোকৰ স্বামীক উন্নতি কৰি তুলিব পাৰে সেইবাবে মহিলাসকলে এই কথাবিলাক জানি লোৱাটো অত্যন্ত জৰুৰী যিসমূহ কথাই তেওঁলোকৰ ঘৰখনক উন্নতি কৰি তুলিব ঘৰখনলৈ তেওঁলোকৰ ধন টকা পইচা আহিব বেমাৰ আজাৰ তেওঁলোকৰ ঘৰত দূৰ হ'ব ইয়াৰ উপৰিও বিবাহিতা যিসকল মহিলাই এই তিনিটা ভুল কাম স্নান কৰাৰ সময়ত কৰে সেইসকল বিবাহিতা মহিলাসকলৰ ঘৰত বেমাৰ আজাৰ আৰু আৰ্থিক সমস্যাই লগ নেৰা হয় তেওঁলোকে কেতিয়াও আৰ্থিকভাৱে উন্নতি হ'ব নোৱাৰে আৰ্থিক সমস্যাই তেওঁলোকক জুৰুলা কৰি তোলে লগ নেৰা হৈ বেমাৰ আজাৰ সেইবাবে আপুনি এই কথাখিনি জানি লোৱাটো আজিৰ ভিডিঅ'টোৰ জৰিয়তে জৰুৰী গতিকে আপুনিও যদি আপোনাৰ স্বামীৰ উন্নতি কামনা কৰে ভিডিঅ'টো সম্পূৰ্ণকৈ খুব ধ্যান দি চাই থাকক আপুনি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে নিশ্চয় আপুনি আজিৰ এই ভিডিঅ'টোৰ কমেন্ট সেকশনৰ লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোত ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো তেন্তে প্ৰিয় দৰ্শক আহক বিবাহিত মহিলাসকলে স্নান কৰাৰ সময়ত কি ভুল কৰিব নালাগে যাৰ ফলত সমস্যাৰ সৃষ্টি হ'ব আয়ু কমিব স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব এই সকলোবিলাক কথা সুন্দৰভাৱে জানি লওঁ প্ৰিয় দৰ্শক বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰলৈ দৰিদ্ৰতা নামি অহা বা এখন ঘৰত অভাৱ অনাটনেৰে লগ নেৰাৰ বহু কাৰণ আছে তাৰে ভিতৰত আজিৰ ভিডিঅ'টোত আমি কেইটামান কাৰণ আপোনালোকক জনাম যিকেইটা কাৰণ আপুনি জানি লোৱাটো জৰুৰী এই কাৰণসমূহেই এখন ঘৰত অভাৱ আৰু লগ নেৰা হয় দৰিদ্ৰতাই ঘৰখনত বহু সমস্যাৰ সৃষ্টি হয় আপুনি যদি বাস্তুশাস্ত্ৰৰ নিয়মসমূহ মানি চলে তেন্তে আপুনি স্নান কৰাৰ পিছত তিনিটা ভুল নকৰিব লগতে আপুনি এনে কেইটামান কাম কেতিয়াও ঘৰত নকৰিব যাৰ ফলত আপোনাৰ ঘৰখনত অভাৱ আৰু দৰিদ্ৰতাই লগ নেৰা হ'ব সেইবাবে আপুনি এই সকলো নিয়ম মানি চলাটো অত্যন্ত জৰুৰী বিশেষকৈ বিবাহিত মহিলাসকলক কৈছো যদি আপোনালোকে নিয়ম নীতি নিয়মসমূহ মানি চলে তেন্তে আপুনি স্নান কৰাৰ সময়ত এই তিনিটা ভুল কাম কেতিয়াও নকৰিব নহলে আপোনাৰ স্বামী পথৰ ভিখাৰী হৈ যাব নাইবা আপুনি
আপুনি কৰা এই ভুল কামৰ বাবে আপোনাৰ স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, আচলতে সেই ভুল কেইটা কি হয় সেই কথা জনাৰ পূৰ্বে আপুনি যদি বিপদত পৰিলে ভগৱান শ্ৰীৰামে ৰক্ষা কৰিব বুলি ভাবে বিশ্বাস কৰে তেন্তে আপুনি ভক্তি মনেৰে ভগৱান শ্ৰীৰামৰ নাম কমেণ্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপুনি যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও স্নান কৰাৰ পিছত কি ভুল কাম কৰিব নালাগে তাৰ বিষয়ে জানিব পাৰে। প্ৰিয় দৰ্শক, প্ৰথমতে জানি লওঁ আহক এখন ঘৰত অভাৱ আৰু অনাটনেৰে কি কাৰণত নেৰা হয়। লক নেৰাৰ কাৰণ কি ঘৰখনত দৰিদ্ৰতাই। প্ৰথমতে আমি তাৰ বিষয়ে কেইটামান কাৰণ জানি লওঁ এখন ঘৰত অভাৱে লক নেৰাৰ কি কাৰণ হ'ব পাৰে। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে আয়ৰ তুলনাত আপুনি ব্যয় বেছিকৈ কৰা আৰু অপ্ৰয়োজনীয় কামত আপুনি খৰচ কৰাৰ বাবে আপোনাৰ ঘৰত অভাৱ অনাটনেৰে লক নেৰা হ'ব পাৰে। সেইবাবে আপুনি অপ্ৰয়োজনীয়ভাৱে কেতিয়াও কোনো কামতে ধন টকা পইচা খৰচ নকৰিব। আয় তুলনাত আপুনি বেছিকৈ ব্যয় নকৰিব। তেনে কামৰ পৰা আপুনি সাৱধান হোৱাটো জৰুৰী। 2 নম্বৰতে হৈছে সূৰ্য অস্ত যোৱাৰ পিছত আপুনি সন্ধিয়াৰ সময়ত ঘৰখনত খোৱাৰ বাবেও আপোনাৰ ঘৰখনত অভাৱ আৰু অনাটনেৰে লক নেৰা হ'ব। ঘৰখনলৈ দৰিদ্ৰতা আগমন ঘটিব। সেইবাবে আপুনি সূৰ্য অস্তৰ পাছত কেতিয়াও শুই নাথাকিব ঘৰত। 3 নম্বৰতে হৈছে ঘৰলৈ অতিথি আহিলে বা কোনো অসহায় মানুহে যদি আপোনাৰ ঘৰত সহায় বিচাৰি আহে তেতিয়াহ'লে আপুনি দুখী বা সহায় নকৰা। তেনে কাম কৰিলে আপোনাৰ ঘৰখনত দুখ আৰু দৰিদ্ৰতাই লক নেৰা হ'ব। সেইবাবে আপুনি তেনে কাম নকৰিব। 4 নম্বৰতে হৈছে গা ধোৱাৰ স্থানত বা গা ধোৱাৰ ঘৰত আপুনি পাচাব কৰাৰ বাবেও আপোনাৰ ঘৰখনত দুখ দৰিদ্ৰতাই লক নেৰা হ'ব পাৰে। আপোনাৰ ঘৰ অপৰিষ্কাৰ কৰি ৰখাৰ বাবেও ঘৰত দৰিদ্ৰতাই লক নেৰা হ'ব পাৰে। সেইবাবে প্ৰিয় দৰ্শক, আপুনি যদি বাস্তুশাস্ত্ৰৰ নীতি নিয়মসমূহ মানি চলে তেন্তে আপুনি ঘৰত এই 4টা কাম কেতিয়াও নকৰিব। এই 4টা কাম কৰাৰ ফলত আপোনাৰ ঘৰখনত দুখ দৰিদ্ৰতা অভাৱ অনাটনে লক নেৰা হ'ব পাৰে। সেইবাবে আপুনি এই 4টা কাম কৰাৰ পৰা বিৰত থাকিব। এতিয়া জানো আহক বিবাহিত মহিলাসকলে গা ধোৱাৰ সময়ত বা পিছত কি কাম কৰিব নালাগে যাৰ ফলত তেওঁলোকৰ স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তাৰ আগতে যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে অনুগ্ৰহ কৰি এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে বিবাহিত মহিলাসকলক কৈছোঁ যাৰ বেছিকৈ চুলি সৰি থাকে তেওঁলোকে স্নান কৰাৰ পিছত বাথৰুমতে গা ধুওঁতে সৰা চুলি পেলাই থ'লে শনিদেৱ ৰুষ্ট হ'ব পাৰে। ফলত জীৱনলৈ কোনো ক্ষেত্ৰতে কেতিয়াও উন্নতি হ'ব নোৱাৰে। সেইবাবে প্ৰিয় দৰ্শক, স্নান কৰাৰ পিছত আপুনি বাথৰুমটো আপোনাৰ ভালদৰে পৰিষ্কাৰ কৰাটো অতি জৰুৰী। তেনে কৰিব পাৰিলে শনি ভগৱান সন্তুষ্ট হৈ থাকিব। 2 নম্বৰতে হৈছে কিছুমান মানুহৰ এনে অভ্যাস আছে যে তেওঁলোকে স্নান কৰাৰ পিছত ভিজা কাপোৰ সেই স্থানতে দমাই থৈ বা চেপি থৈ দিয়ে। আপুনিও যদি স্নান কৰাৰ পিছত এনে ভুল কাম কৰে তেন্তে আপুনি আজিৰে পৰা এনে ভুল কাম কেতিয়াও নকৰিব। এই ভুল কাম কৰিলে ঘৰখনত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি হয়। ফলত ক্ৰমশ ঘৰখনলৈ অভাৱ আৰু দৰিদ্ৰতাই লক নেৰা হয়। সেইবাবে আপুনি ভুলতো এনে কাম নকৰিব। 3 নম্বৰতে হৈছে কিছুমান মানুহৰ এটা অভ্যাস আছে যে তেওঁলোকে গা ধোৱাৰ পিছত বাথৰুমত খালী বাল্টিং তেওঁলোকে এৰি থৈ আহে। আপুনিও যদি এনে ভুল কাম কৰে তেন্তে আপুনি আজিৰে পৰা এই ভুল কাম কেতিয়াও নকৰিব। এই ভুল কাম কৰিলে ঘৰখনলৈ নেতিবাচক শক্তিৰ বৃদ্ধি হ'ব যাৰ ফলত আপোনাৰ ঘৰখনত অভাৱ আৰু দৰিদ্ৰতাই কেতিয়াও লক নেৰা হ'ব। ঘৰখনলৈ দৰিদ্ৰতা নামি
কমি আহিব আপোনাৰ স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব সেইবাবে প্ৰিয় দৰ্শক স্নান কৰাৰ পিছত আপুনি কি ভুল কাম কৰিব নালাগে আপুনি প্ৰতিদিনে ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী মনত ৰখাটো জৰুৰী যদি আপুনি বাস্তুশাস্ত্ৰৰ নীতি নিয়ম মানি চলে তেন্তে আপুনি এই কামসমূহ কেতিয়াও নকৰিব এনে কামৰ পৰা বিৰত থাকক আপুনি জীৱনত সুফল পাব পাৰিব প্ৰিয় দৰ্শক আশা কৰোঁ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে যদি আপুনি এই কেইটা ভুল কাম কৰাৰ পৰা স্নান কৰাৰ সময়ত বিৰত থাকিব পাৰে তেতিয়াহ'লে আপোনাৰ স্বামীৰ উন্নতি হ'ব স্বামীৰ আয়ু বৃদ্ধি হ'ব লগতে ঘৰখনত থকা সকলো সমস্যা দূৰ হ'ব সেইবাবে আপুনি এই নিয়মসমূহ অৰ্থাৎ এই ভুল কামসমূহ কৰাৰ পৰা বিৰত থাকিব প্ৰতিদিনে তেতিয়া আপুনি নিশ্চিতভাৱে অতি কম দিনৰ ভিতৰতে ইয়াৰ সুফল দেখিবলৈ সক্ষম হ'ব গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই গুৰুত্বপূৰ্ণ কথাখিনি জানিব পাৰে তেওঁলোকেও তেওঁলোকৰ স্বামীৰ উন্নতি কামনা কৰিব পাৰে ঘৰখন উন্নতি কৰিব পাৰে ঘৰখনত থকা বেমাৰ আজাৰ সমস্যা দূৰ কৰিব পাৰে গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলে সকলোকে ধন্যবাদ